parking Mela introduction. সময় পূৰ্বে কলভাঙা হাইৱে চক প্ৰাংগণত এক ভয়াৱহ দুৰ্ঘটনা হৈছে পথ দুৰ্ঘটনা য'ত নেকি তিনিখন ই ৰিক্সা এটা বাইক আৰু এটা মেজিকক এই চাৰিখন গাড়ী খুন্দাইছে নিয়ন্ত্ৰণ হেৰুৱাই বলেৰো পিকআপ ভেনখনে খুন্দাইছে যাৰ ফলত যথেষ্ট ক্ষয়ক্ষতি হৈছে ই ৰিক্সাৰ চালকৰ পৰা আৰম্ভ কৰি যাত্ৰী বহুতৰ খুন জখম হৈছে তেওঁলোকে দুখ পাইছে ইতিমধ্যে তেওঁলোকক বৰপাদাৰত হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে আৰু এতিয়াও হাইৰোডত এই ই ৰিক্সাবিলাক বাগৰি পৰি আছে ইমান এটা ভয়ানক দুৰ্ঘটনা হৈছে আৰু এই দুৰ্ঘটনাৰ ফলত যথেষ্ট দুখ পাইছে যথেষ্ট গাড়ী ই ৰিক্সাবিলাক চুৰমাৰ হৈ গৈছে গতিকে আমি আশা কৰিছোঁ তেওঁলোকে অতি সোনকালে সুস্থ হওক আৰু বৰপাদাৰৰ পৰাই যাতে তেওঁলোকে সুস্থ হৈ ঘৰলৈ যাব পাৰে কিন্তু এক্সিডেণ্টটো দুৰ্ঘটনাটো খুব মানে হেৰি হৈছে ভয়ানকভাৱে হৈছে মানে পেচেঞ্জাৰ আছিল তিনিজন ড্ৰাইভাৰে আছিল ই ৰিক্সাৰ মেজিকৰ আছিল আৰু পেচেঞ্জাৰ আছিল কেইজনমান ঘটনাটো মই প্ৰত্যক্ষদৰ্শী নহয় মানে পিছত আহি মই যিখিনি গম পালোঁ গতিকে যিয়ে নহয় মূল কথাটো হ'ল যে এই কলভাঙা হাইৱে চকত ইমান এনেকুৱা দুৰ্ঘটনা আগে পিছে হৈয়ে থাকে সঘনাই হয় খুব হয় আৰু এইখিনি ৰাইজেও জানে পুলিচেও জানে গতিকে মই সচেতন ব্যক্তি হিচাপে বৰপাদাৰত আৰক্ষী থানাক মই অনুৰোধ জনাম জিলা প্ৰশাসনক অনুৰোধ জনাম আপোনালোকে কমচে কম অহাকালিৰ পৰাই আজিৰ পৰাই দিয়ক দুজন ট্ৰাফিক পুলিচ ইয়াতে নিয়োগ কৰক আৰু তেওঁলোকে এই যান জঁট তেওঁলোকে নিয়ন্ত্ৰণ কৰক নহ'লে কিন্তু এই এক্সিডেণ্ট আমি কোনোপধ্যে ৰোধ কৰিব পৰা নাযাব ক্ষতি হৈছে মানুহ বহুত দুখ পাইছে মানে ই ৰিক্সা তিনিওটাই মানে একদম ভাঙি গুড়া হৈ গৈছে একদম সংকটজনক অৱস্থাত আছে কেইজন যাত্ৰীৰ পৰা আৰম্ভ কৰি ই ৰিক্সা চালক একদম সংকটজনক অৱস্থাত আছে হয় আজি কিছু সময় পূৰ্বে কলভাঙা হাইৱে চক প্ৰাংগণত এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হৈছে ইয়াতে তিনিখন ই ৰিক্সা এখন মেজিক আৰু বাইক এখন লগতে চাৰিখন গাড়ী খুন্দা মাৰিছে বলেৰো মেজিকে খুন্দা মাৰিছে আৰু যথেষ্ট ক্ষয়ক্ষতি হৈছে এতিয়াও হাইৰোডত গাড়ীবিলাক পৰি আছে পুলিচ প্ৰশাসন আহিছে তেওঁলোকে গাড়ীখিনি উদ্ধাৰ কৰি আছে থানালৈ লৈ যাই আছে ইয়াতে ই ৰিক্সাৰ যাত্ৰীকে আদি কৰি ই ৰিক্সাৰ চালক সকলোৱে যথেষ্ট দুখ পাইছে আৰু হস্পিটেলত ইতিমধ্যে প্ৰেৰণ কৰা হৈছে গুৰুতৰভাৱে জখম হৈছে তেওঁলোকক গতিকে এনেকুৱা দুৰ্ঘটনা এইখিনি এৰিয়াত আগে পিছে সদায় হৈয়ে থাকে গতিকে মই সচেতন ব্যক্তি হিচাপে প্ৰশাসনক দাবী জনাম বৰপাদা আৰক্ষী থানাক দাবী জনাম যে আপোনালোকে ট্ৰাফিক পুলিচৰ জৰিয়তে যাতে অহাকালিৰ পৰা আপোনালোকে দুজন ট্ৰাফিক পুলিচ ইয়াতে নিয়োগ কৰক আৰু তেওঁলোকে এই মানে তদাৰক কৰক তেওঁলোকে যান বাহন পৰিচালনাৰ ক্ষেত্ৰত ৰাইজক সহায় সহযোগিতা কৰক যাতে পুনৰ এই ঘটনাৰ আৰু পুনৰাবৃত্তি নহয় আগৰ পৰা ঘটনা হৈয়ে থাকে এক্সিডেণ্ট ইয়াতে হৈয়ে থাকে